সেইকাৰণে মই কৈছো তেখেতে কি ভাবি কৈছে সেইটো আপোনালোকেহে কওক। এতিয়া আপোনালোকে সোধক, এতিয়া লগ পাব হয়তো ক'ৰবাত মেল মিটিঙত, যাৰ কালি কোৱা কথাটো আজিও ইনটেক আছে না কি কি ভাবি কৈছে, এই কথাটো তেখেতসকলক কওক আগতে। দলত একপক্ষীয় সিদ্ধান্ত কেতিয়াও নহয়। তেখেতে যি কয় আগতে চৰকাৰ থাকাতে সিটোৱে আইন আছিলে, আৰু তেখেতে যি কয় দলতো সিটোৱে আইন। কিন্তু আমাৰ তাত নহয়, আমাৰ দলটো ডেমক্ৰেটিক হয়। আমি সৰু সৰু কথাটোকো বহুত বাৰ আলোচনা কৰো, যাহাতে সিটো সমাজৰ কাৰণে একো ক্ষতি নহয়, জাতিৰ কাৰণে ক্ষতি নহয়, দেশৰ কাৰণে অঞ্চলৰ কাৰণে ক্ষতি নহয়। এই কাৰণে আপোনালোকে দেখিছে 5 বছৰত আমাৰ ইয়াত কোনো তেনেকুৱা ডাঙৰ একো ক্ষতি হোৱা কাম হোৱা নাই। কোনো সমাজৰ কোনো জাতি জনগোষ্ঠীৰ এক কিঞ্চিতো বেয়া হোৱা কাম হোৱা নাই 5 বছৰত, যদি আপোনালোকে দেখিছে। 5 বছৰৰ আগত জ্বলি থকা উত্তপ্ত বড়োলেণ্ড 5 বছৰৰ পিছত আজি ইমান সুন্দৰ পৰিৱেশ, এই কথাটো বহুতে চিন্তা কৰিছে যে এইটো কেনেকে হ'ব পাৰে। এইটো এনেকাই হ'ব পাৰে কাৰণ আমি চিন্তা কৰিছো যে বড়োভূমিত বসবাস কৰা জাতি জনগোষ্ঠী, আমাৰ মাসকল, ভনীসকল, শিশুসকল, বাইদেউসকল বা আমাৰ দৰিদ্ৰ মানুহবিলাকে বহুত কষ্ট পালে যোৱা 20, 25, 30 বছৰত। এতিয়া আৰু আমি কাকো কষ্ট দিবলৈ নিবিচাৰো। ৰাজনীতিটো ডাঙৰ কথা নহয়, সমাজখন ভালকে লৈ যাব লাগিব। স্বাধীনতাৰ 78 বছৰ পিছত আজিলৈকে কোনোবা যদি অধিকাৰ পোৱা নাই বুলি কৈছে, এই কথাটো আজিৰ ৰাজনীতিক নেতাসকলে চিন্তা কৰিব লাগিব। স্বাধীনতাৰ 78 বছৰ পিছত কোনোবা যদি ৰাস্তা পোৱা নাই, দলং পোৱা নাই বুলি কৈছে, এই কথাটো আজি সিদ্ধান্ত ল'ব লাগিব। কোনোবা যদি দুবেলা দুমুঠি ভালকে খাবলৈ পোৱা নাই, আজিৰ ৰাজনীতি নেতাসকলে চিন্তা কৰিব লাগিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাতিপুৱা যিটো কয় গধূলি সেইটো নকয়, গধূলি যিটো কয় ৰাতিপুৱা সেইটো নকয়। সেইকাৰণে আমি খুব ভালদৰে তেখেতক জানো। তেখেতে যেতিয়াৰ পৰা BLTৰ নেতা হ'ল, সংগ্ৰাম কৰিলে, যেতিয়াৰ পৰা BTCৰ দায়িত্ব ল'লে, এই প্ৰত্যেকটো মুহূৰ্ত আমি পাহৰি যোৱা নাই। গতিকে তেখেতৰ কথাত আপোনালোকেও ভাবি চাওক, কাৰণ আপোনালোকেও ৰিপৰ্টিং কৰা এজন 15 বছৰ 20 বছৰ হ'ল। গতিকে এই কথাবিলাক চিন্তা কৰি বড়োলেণ্ডৰ সমাজখন আমি আগুৱাই লৈ যাম। একগোট হোৱাৰ প্ৰয়োজন কি আছে?